ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ অন্তহীন ব্যস্ততা। পাকঘৰত যদি জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰিছে পিঠাপনা প্ৰস্তুত কৰাত, তেন্তে খেতিপথাৰত ব্যস্ত হৈছে ভেলাঘৰ নিৰ্মাণত গাঁৱৰ ডেকা যুৱকসকল। উপস্থিত আছোঁ নলবাৰীৰ তিহুৰ যি জলখানাৰ খোপা চুবুৰী, এই চুবুৰীটো দেখিবলৈ পোৱা গৈছে ভেলাঘৰ নিৰ্মাণৰ ব্যস্ততা। ইতিমধ্যে ভেলাঘৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এই ভেলাঘৰটোত দেখিবলৈ পোৱা গৈছে এখন সুন্দৰকৈ তেওঁলোকে নৰাৰে যি তোৰণ, সেই তোৰণ ইয়াত নিৰ্মাণ কৰিছে। সমানে ইয়াত তেওঁলোকে এটা চৌহদ নিৰ্মাণ কৰিছে, ভেলাঘৰৰ সমানে এটা চৌহদ নিৰ্মাণ কৰিছে আৰু সেই চৌহদত এই ধৰণে নৰাৰে তেওঁলোকে বেৰ দিছে। এটা সুন্দৰ সৃষ্টিশীলতাৰ ইয়াত প্ৰয়োভৰ ঘটিছে আৰু এই অঞ্চলটোৰ খোপা অঞ্চলটোৰ যিসকল ব্যক্তি বা যিসকল ইয়াৰ যুৱক, সেই যুৱকসকলে এই যি ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। এই মুহূৰ্তত চাফ চিকুণ কৰাত বা ইয়াৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত তেওঁলোক ব্যস্ত হৈছে। প্ৰথমে দৃশ্যটো দেখুৱাই লৈছোঁ, তিনিটাকৈ ভেলাঘৰ তেওঁলোকে ইয়াত সাজিছে। ভেলাঘৰৰ সমানে ইয়াত আকৰ্ষণৰ বাবে তেওঁলোকে বেৰ দিছে বা ইয়াত যিখন তোৰণ নিৰ্মাণ কৰিছে। প্ৰতি বছৰৰ দৰে এই বেলিও তেওঁলোকে পৰম্পৰাগতভাৱে যি উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে। অকণমান কথাখিনি পাতিম গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকল বা এই অঞ্চলৰ যিসকল বয়োজ্যেষ্ঠ লোক তেওঁলোকো আছে, যুৱকসকল আছে, অকণমান কথা পাতিম। অকণমান দাদা আপোনাৰ অকণমান কথা পাতিম। প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। কেনেকুৱা ব্যস্ততা? কেনেকুৱা ব্যস্ততা? ধুনীয়া ব্যৱস্থা। আপোনালোকক আমাৰ ফালৰ পৰা ND20 লৈ আমাৰ ভোগালী বিহুৰ আপোনালোকক জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰথমতে হ'ল কি, আমাৰ এইখিনি যিখিনি ঘোপা চোপা বুলি কয়, গাঁও হ'ল জলখানা। এই মানুহখিনি আমাৰ নানান জাতি আৰু উপজাতিৰ সংমিশ্ৰণ। তেতিয়া তথাপি জাতিভেদ নাই, মনৰ এটা মিলন এটা আছে। ভোগালী বুলি ক'লে ভোগ, তাতে যাতে আৰু অসমীয়া বুলি কথা নাই, ভোগ মানে সকলোৱে নিজা নিজা সেই কৰে। এতিয়া যোৱাবাৰ যিহেতু আমি সৰু সৰু চলিৰ দ্বাৰা এই বস্তুটো মহিলা বনাইছিলোঁ আৰু সেই বস্তুটো আমাৰ সংবাদ মাধ্যমত আমাৰ প্ৰথম স্থান পাইছিলোঁ। তাৰপিছত আপোনালোক যথেষ্ট উৎসাহী, আমিও আহিছিলোঁ পোনপটীয়া। গতিকে এতিয়াও ইহঁতে আৰু ওপৰতো ক'লা হয়, কিন্তু এতিয়া এখন পৰীক্ষাৰ কাৰণে বিশেষ পৰা নাই। তথাপিতো এটা সাধাৰণ এখন গাঁও হিচাপে গছত টানি দিব, গাঁও হিচাপে এখন সজাই তোলা বাৰু অলপ অলপ কাম আছে, বাকী অলপ কাম আছে আৰু মানে কিছু কাম বাকী আছে। নিশ্চয়কৈ দেখুৱাই লৈছোঁ এখন গাঁৱৰ পৰিৱেশ। আচলতে গাঁৱতেই গাঁৱৰ পৰিৱেশ এটা তেওঁলোকে দিয়াৰ চেষ্টা কৰিছে আৰু এই ধৰণে তিনিটাকৈ ভেলাঘৰ তেওঁলোকে ইয়াত আকৰ্ষণীয়কৈ সাজি তুলিছে। অকণমান আন যিসকল লোক তেওঁলোক আছে, অকণমান যুৱকসকল আছে, অকণমান যুৱকসকলৰ ওচৰলৈ যাম। অকণমান আগুৱাই আহিলে সুবিধা হ'ব, অকণমান আগুৱাই আহাচোন, অকণমান আগুৱাই আহিলে সুবিধা হ'ব। অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। যিহেতু অতি সুন্দৰকৈ এইবাৰো তোমালোকে ভেলাঘৰ সাজিছা, কি ধৰণৰ ব্যস্ততা আৰু কাম কিমান বাকী আছে? কাম বেছি নাই, প্ৰায় শেষেই হৈছে। অলপ পুঁজিটো আছে আৰু এই ছাতিখন আছে, বাকী নাই। ইয়াত আকৰ্ষণৰ বাবে ছাতিও বনাবা আৰু কি কি? যোৱাবাৰ তোমালোকে ইয়াত দুমহলীয়া এটা বিল্ডিং বনাইছিলা? দুমহলীয়া বিল্ডিং বনাইছিলোঁ। এই গোটেইকেইজন উৰুকাৰ নিশা কেনেকুৱা পৰিকল্পনা? কেনেকুৱা এনেকৈ গোটেই খাব, গাঁৱৰ চবে আৰু লগ হৈ একেলগে খাব এসাঁজ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আন এগৰাকী আছে ইয়াত, অকণমান দাদা আপোনাৰ লগতো কথা পাতিম। অকণমান আগুৱাই আহিলে সুবিধা হ'ব, যিহেতু কাম প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াত যুৱকসকল আছে, ডেকাসকল আছে, সকলো ওলাই আহিছে, আপোনালোকেও সহযোগ কৰিছে। ইয়াৰ পৰম্পৰাখিনি কওকচোন। উৰুকাৰ নিশা ইয়াত লগে ভাগে যে খোৱা হয়, কি ধৰণে আপোনালোকে লগে ভাগে খায় বা এই খানাটো কি ধৰণে আয়োজন কৰে? লগে ভাগে আমি খাম আৰু খানাটো হাঁহৰ মাংস, মাহৰ দালি, পাঠাৰ মাংস, গাহৰি থাকিব। বড়ো মানুহ না, গাহৰি থাকিবই আমাৰ। সেইটোৱে আমাৰ লগে ভাগে খাম আৰু আমি এনেকৈ যেতিয়া আৰু এনেকৈ আৰু অহা বছৰ আৰু কৰিব পাৰোঁ, সেইটো ভাল আৰু আমাৰ। নিশ্চয়কৈ বিহু যিহেতু আমাৰ প্ৰাণ আৰু বিহু আমি ৰাখিবই লাগিব। আৰু বিহু উদযাপনৰ বাবে আচলতে ভোগালী উদযাপনৰ বাবে জলখানাৰ যি এই খোপা চুবুৰী, এই খোপা চুবুৰীৰ এইসকল ব্যক্তিয়ে এই ধৰণে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। নলবাৰী জিলাখনৰ প্ৰতিটো প্ৰান্তৰ পৰাই আমি এই ধৰণে আমাৰ ND24 দৰ্শকসকলৰ বাবে লৈ আহিম নলবাৰীৰ পৰা ভোগালীৰ ব্যস্ততা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।